এই পৃথিৱীত থাকি কোনো লাভ নাই আমাৰ লেখীয়া মানুহ জীয়াই থাকিবই নালাগে। পিছলৈ গৈ চাওক, এতিয়া ঘৰৰ ভিতৰত বাথৰুম ঘৰৰ ভিতৰতে এতিয়া তেওঁলোকে গা ধুব লগা হৈছে। এতিয়া মানুহৰ খেতিও নাই আৰু এই পানীৰ অৱস্থা এনেকুৱা হৈছে। এই ঘৰৰ ভিতৰত এইদৰে ওপৰত এতিয়া তেওঁলোকে চিমলি লগাই ভাত পানী ৰান্ধিব লগা হৈছে, কাৰণ সকলো ফালে পানী। এতিয়া আমি লেট্ৰিনলৈ যাব নোৱাৰো, গা ধুব জেগা নাই, এইখিনিতে ধুইছো। কিমান বেমাৰী মানুহ নোধোৱাকে থাকিম আমি। গেলেকীৰ বৰ্তমান যি অৱস্থা, আমি সেই অৱস্থাৰ বিষয়ে কৈছো, কিন্তু কাৰো গাৰ কথা লৰা নাই বা গাৰ কথা কোনেও গাত পাতি লোৱা নাই বা কোনেও গুৰুত্ব প্ৰদান কৰা নাই। কিন্তু যিখন দৈখনা নৈ বুলি আছে গেলেকীৰ, সেইখন পুত গ'ল, আৰু সেইখন পুত যোৱাৰ বাবে বৰ্তমান সময়ত যিদৰে পানী বাঢ়িছে, ইয়াৰ ফলশ্ৰুতিত এই পৰিয়ালসমূহ কিদৰে আছে আপুনি দেখিলে আচৰিত হ'ব। মই মৰাণ গাঁও, লাহন গাঁৱৰ বহু বিষয়ে ক'লো, কিন্তু তাৰ সমান্তৰালভাৱে ওচৰ পাজৰ গাঁওসমূহতো বিশেষ প্ৰভাৱ পেলাইছে। এই তললৈ মই দেখাবলৈ অনুৰোধ জনাম প্ৰভালক। পিছলৈ গৈ চাওক, এতিয়া ঘৰৰ ভিতৰত বাথৰুম ঘৰৰ ভিতৰতে এতিয়া তেওঁলোকে গা ধুব লগা হৈছে, ঘৰৰ ভিতৰতে এতিয়া তেওঁলোকে বনাব লগা হৈছে। এই ঘৰৰ ভিতৰত এইদৰে ওপৰত এতিয়া তেওঁলোকে চিমলি লগাই ভাত পানী ৰান্ধিব লগা হৈছে, কাৰণ সকলো ফালে পানী। বাথৰুম বুলিবলৈ একোৱে নাই, সকলোবোৰ পানীয়ে এতিয়া তছনছ কৰি আছে। ঘৰৰ ভিতৰত পানী, ঘৰৰ ভিতৰত তেওঁলোকে কিদৰে আছে আপোনালোকে নিশ্চয় দেখিছে। আৰু এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে, আৰু এই পৰিৱেশ সৃষ্টি হোৱাৰ মূলত হৈছে যিখন দৈখনা নৈ, সেই নৈখন পুত গ'ল। আৰু সেই নৈখন যদি খান্দি দিয়া হ'লে, মই সামগ্ৰিক পৰিৱেশ দেখাইছো, নৈখন খান্দি দিয়া হ'লে নিশ্চয় এই সমস্যাৰ নহ'ল। 2 বছৰ ধৰি বৰ্তমান সময়ত অত্যাধিক হ'বলৈ ধৰিছে। আমাৰ ভিতৰৰ যিখিনি অৱস্থা এইখিনি দেখাইছো। ভিতৰৰ আপুনি চাওক, ইয়াত তলত গেলগেলীয়া পানী, বোকা সোমাই গৈছে, আৰু ইয়াতে এতিয়া গৃহস্থই খাব লগা হৈছে। ওপৰত তেওঁলোকে চিমলিত খানা বনাই মেলি খাব লগা হৈছে। এইফালে বৰমাহত আছে, তেওঁলোকৰ গা বেয়া। কি ক'ব আপোনালোকে কিমান দিন ধৰি ভুগি আছে? আমি বহুত বছৰে ভুগি আছো, একো সাহায্যও নাপাওঁ, কিবাও নাপাওঁ। আৰু আমাৰ পইচা এবাৰ চেকআপত গ'লে 10,000 12,000 কমে আমাৰ নহয়, যিখিনি বেমাৰ। এতিয়া আমি সেইখিনিও ভালকে ট্ৰিটমেণ্ট ল'ব পৰা নাই, আৰু বিনা ট্ৰিটমেণ্টত এইসকল দেখালে আমাৰ দৰৱ খাই বেছিহে হয়। ভালকে আমি ট্ৰিটমেণ্ট এটা ল'ব পৰা নাই, হালেই বুঢ়া বুঢ়ী আমি পৰি থকা আৰু ঘৰৰ ভিতৰতে আছো। এতিয়া আমাক চবে সহায় কৰিলে, ভাত পানী দি আমি খোজ কাঢ়িব নোৱাৰা দুখত, কৰিব নোৱাৰা দুখত, আৰু সদায়নো লোকে কিমান কাক চাব এনেকুৱা এটা পৰিস্থিতিত। এতিয়া পানী হৈ গৈছে, আমাৰ কোনো উপায় নাই। আমাৰ এনেকুৱা লাগিছে এই পৃথিৱীত থাকি কোনো লাভ নাই আমাৰ লেখীয়া মানুহ জীয়াই থাকিবই নালাগে। তাতে কৰিছো, তাতে পটাপট ধুই এতিয়া আমটো আহোঁতে। কিমান দিন ধৰি হৈ আছে এইটো? এইটো এতিয়া 3-4 মাহ পানী আহিয়ে আছে, হৈয়ে আছে, বহাগৰ পৰাই হৈ আছে, বহাগৰ পৰাই। এই নৈখন কি হ'ল? নৈখন পুত গ'ল নে? নৈখন হেনো হেৰি কয়লা খনি মানুহে সেইও ফকলেং লগাই হেৰি কয়লা উলিয়াওঁতে মাটি পৰি মানে নৈখন পুত গ'ল। সেই এতিয়া মানুহৰ খেতিও নাই, আৰু এই পানীৰ অৱস্থা এনেকুৱা হৈছে। এতিয়া মানুহৰ কিমান সমস্যাত পৰিছে। সমস্যাৰ কথা ক'বলৈ বাকী নাই। জোক জেলুক কিমান, ভৰি গোটেই বিষ, পানীয়ে খাই অৱস্থা নাই, ৰাতি হ'লে শুব নোৱাৰো। এতিয়া আপোনাৰ বহাগ মাহৰ পৰা এনেকে হৈ আছে, বহাগ মাহৰ পৰাই এনেকুৱা হৈ আছে। কালি অকমান শুকাইছিলে, মনটো ভাল লাগিছিলে, গা ভাল নাই, জ্বৰ বিষ, ডায়েবেটিছৰ মানুহ, ইউৰিক এচিড আছে, নাৰ্ভৰ প্ৰব্লেম, খোজ কাঢ়িব নোৱাৰো, এইবোৰ আঁঠু বেকা আমাৰ, এইবোৰ আঁঠু চাঠু চব বেকা আমাৰ, একো কামেই নাই। আমি বিনা লাখুটিত একো কৰিব নোৱাৰো। মানুহজনো পংগু, দুবাৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল, এবাৰ হাৰ্টৰ ট্ৰাবুল হ'ল। কোনোবা আহিছে নে নাই? নাই আহা। ঠিক আছে, আমি সামগ্ৰিক পৰিৱেশ দেখাইছো, ভিতৰৰ অৱস্থাও দেখাইছো, আৰু বাহিৰলৈ দেখাম। ওচৰতে এখন LP স্কুল আছে, যিখন LP স্কুল বৰ্তমান সময়ত পানীৰ তলত, আৰু এইখনো মাহ ধৰি এইদৰে পানীৰ তলত থাকে। আৰু যিখন দৈখনা নৈৰ ফলতেই যিখন পুত খাই গ'ল, আৰু ইয়াত একাংশ যিহেতু কয়লাৰ সৈতে জড়িত, তেওঁলোকে নিজৰ চাহিদাৰ বাবে কাম কৰোঁতে কিন্তু
আজি ইয়াৰ অঞ্চলখিনি আজি ভুগিব লগা হৈছে। এইখন স্কুল মই দেখাইছোঁ, স্কুলখনৰ সামগ্ৰিক পৰিৱেশ। স্কুলখনো 3 মাহ 4 মাহ ধৰি পানীৰ তলতে থাকে আৰু এই স্কুলখনৰ সামগ্ৰিক পৰিৱেশ মই দেখাইছোঁ। আৰু এই স্কুলখন পানীৰ তলত থাকে। স্কুলখনৰ নাম বৰমা কি হয়? এইখনৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়। আৰু এতিয়া গৰম বন্ধৰ কাৰণে ল'ৰা ছোৱালী অহা নাই, কিন্তু যেতিয়া গৰম বন্ধ খুলিব পানীৰ বাবে পঢ়াব নোৱাৰি ৰংগমঞ্চৰ তলত পঢ়াব লগা হয়। এনে এটা পৰিৱেশৰ সূচনা হয়।